হেল্ল' বন্ধুসকল, এয়া দেখিছে এই পোৱালিকেইটা আজি উইন কৰি আছে। পোৱালিকেইটা উইন কৰা মানে ইহঁতক মাকৰ পৰা আঁতৰোৱা হৈছে। চ' মাকৰ পৰা আঁতৰাই এতিয়া আমি ইহঁতক নাৰ্চাৰীত দিম। আপোনালোকে দেখা পাব এতিয়া এইটো 1 2 3 4 5 6 7 8 9 10 11টা। এই 11টা পোৱালি এজনী মাকৰ হয়। তো এইকেইটাক উইন কৰা হৈছে। এইটো কোনটো ছাইডৰ? ইষ্ট ছাইডৰ। চ' আমাৰ এনেকুৱা ইষ্ট ছাইড আৰু ৱেষ্ট ছাইড মানে পূবফালৰ এটা ছেকশ্যন আমি কৰি থৈছোঁ আৰু পশ্চিমফালৰ এটা ছেকশ্যন কৰি থৈছোঁ। চ' এয়া আমি এইটো উইনিং ৰেজিষ্টাৰ আপোনালোকে চাব। এই উইনিং ৰেজিষ্টাৰখনত আমি ৰেকৰ্ডবিলাক এনেকৈ মেইনটেইন কৰোঁ। এইটো চাউ টেগ, বোৰ টেগ, ডেট অফ বাৰ্থ, ডেট অফ উইনিং, উইনাৰ টেগ, ৱেইট কি আছিলে, জেণ্ডাৰ, ব্ৰিড আৰু এভাৰেজ ৱেইট। চ' এনেকুৱা প্ৰত্যেকজনী মাকৰ উইন কৰা পোৱালিখিনি এনেকৈ ৰেকৰ্ড মেইনটেইন কৰা হয়। দেখিব আপোনালোকে ইয়াৰ আগতো আছে ৰেকৰ্ড মেইনটেইন। এয়া 2 তাৰিখে উইন কৰা হৈছিলে। তো আজি এয়া 10 তাৰিখে এয়া ধৰক 001 চাও F1 বোৰ লেণ্ডৰেছ 056 9/2/25 জন্ম হৈছিলে। 10/3/25 আজি তাৰমানে উইন কৰা হৈছে। এমাহ 11টা পোৱালি এইজনী মাকৰ। তাত চবতকৈ বেছি ৱেইট হৈছে 7.5 কেজি, তাৰপিছত 7.2 এনেকৈ হৈছে আৰু চবতকৈ কম 4.5 আৰু 4.7। ইয়াতে 2টা পোৱালি কিন্তু ৰিমেইনিং, তাৰমানে এই 2টা পোৱালিক আমি আৰু কম ৱেইট থকাৰ কাৰণে মাকৰ লগত কণ্টিনিউ কৰিছোঁ। ঠিক তেনেকৈ এইজনী মাক দেখিব 825 এগেইন F1 ডিউৰকৰ লগত ক্ৰছ F821 2 তাৰিখৰ জন্ম, 10 তাৰিখে আজি উইন কৰিছে। 9টা পোৱালি উইন কৰিছে, এটা বাচি আছে। ইয়াৰ হায়েষ্ট ৱেইট 7 কেজি, ফিমেল মেল এনেকুৱা ৰেকৰ্ডবোৰ। চ' এনেকৈ আমি ৰেকৰ্ড মেইনটেইন কৰোঁ। আমাৰ ইয়াত ট্ৰেইনিং কৰিলে আমি এনেকৈ কেনেকৈ ৰেকৰ্ড মেইনটেইন কৰিব লাগে। চাওক, ব্ৰিডিং যদি আপোনালোকে কৰে, এইটো লোৱাচোন তুমি ৰেকৰ্ড কৰা। যদি ব্ৰিডিং কৰে আপোনালোকৰ এই ৰেকৰ্ড কৰাটো কিন্তু বহুত ইম্পৰ্টেণ্ট। আপোনালোকে যদি ডেটা মেনেজ নকৰে, কোন মাকৰ পোৱালি, কোন বাপেকৰ পোৱালি, যেতিয়া আপোনালোকৰ পৰা মানুহে পোৱালি কিনিব আহিব তেতিয়া আপোনালোকে সিহঁতক প্ৰপাৰ লাইনৰ পোৱালি দিব নোৱাৰে। চ' সেইকাৰণে এই ডেটা মেইনটেইন কৰাটো খুব দৰকাৰ। আমি ধৰক চাও এজনী কেতিয়া আমি প্ৰথমবাৰ ছাৰ্ভিচ কৰাইছোঁ, কোনটো বৰৰ লগত কৰাইছোঁ, সেইটোৰ পৰা ষ্টাৰ্ট হয় ডেটা। তাৰ পৰা আমি আকৌ কেতিয়া উইন কৰিছোঁ, কিমান ৱেইট হৈছে, এই গোটেইবিলাক আমি কেপচাৰ কৰোঁ যাতে আমি এটা ৰেকৰ্ড প্ৰপাৰ মেইনটেইন কৰিব পাৰোঁ। আৰু উইন কৰা সময়ত আমি টেগিং কৰোঁ। আপোনালোকে দেখিব এই পোৱালিকেইটা আজি উইন কৰিছে, অলৰেডি টেগ কৰা হৈছে। এই টেগটো চালে মই ট্ৰেক বেক কৰিব পাৰোঁ যে মাক বাপেক কোন আছিলে। চ' এতিয়া এই তাতে লগাই দিব কাগজ, এয়া লিখি আছে কেতিয়া উইন কৰা হৈছে, কেতিয়া ডিৱৰ্মিং কৰিব। অকণমান হাইলাইট কৰি দিয়ে হেৰিখন। চ' বহুতে আমাক কয় যে আমাৰ পোৱালিৰ কিয় ইমান ডিমাণ্ড বা কিয় আমি ইমান ৱেইট কৰিব লাগে বুকিং কৰি। এইকাৰণে ৱেইট কৰিব লাগে কাৰণ আমি কামখিনি বহুত ছিষ্টেমেটিকেলি কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ পিগলেটৰ কোৱালিটি সেইকাৰণে ভাল, মানুহে কনচিষ্টেণ্ট ৰিজাল্ট পায়। কথাটো হ'ল যে নি পেলাই ৰিজাল্ট কেনেকৈ পাইছে, কনচিষ্টেণ্ট ৰিজাল্ট পায়। সেইকাৰণে মানুহে আমাৰ পৰা পোৱালি ল'বলৈ প্ৰেফাৰ কৰে। আৰু সেইকাৰণে আমাৰ পোৱালিৰ দামো অলপ বেছি। মাৰ্কেটত হয়তো আপোনালোকে 5,000 টকাত পোৱালি পাব, 5,500 টকাত পোৱালি পাব, কিন্তু আমাৰ পোৱালিৰ দাম ষ্টাৰ্টেই হয় 6,500 টকা। কিন্তু আমি পোৱালিও বিক্ৰী কৰোঁ এটা অলপ ডাঙৰ চাইজৰ। ধৰক এতিয়া অলপ পিছুৱাই যোৱা, এই পোৱালিকেইটা যদি চোৱা, এই পোৱালিকেইটা এতিয়া 12 কেজি 15 কেজি ওচৰৰ পোৱালি। চ' আমি এনেকৈ পোৱালিহে ফাৰ্মাৰ্চত দিওঁ, ইয়াতকৈ সৰু পোৱালি আমি নিদিওঁ। আমাৰ ওচৰত আজিৰ ডেটত 500মান পোৱালি হ'ব। তথাপিও আমি মানুহক পোৱালি আমি এনেকৈ দি নিদিওঁ যে মানুহে পোৱালি বিচাৰিছে কাৰণে আমি পোৱালি দি নিদিওঁ। কাৰণ আমি ফাৰ্মাৰ্চক কোৱালিটি পোৱালি দিব বিচাৰোঁ। আমি বিচাৰোঁ যে তেওঁলোকে যেতিয়া
পইচা বেছিকৈ দিছে আমাৰ পৰা পোৱালি লওঁতে, যাতে তেওঁলোকে ভাল ৰিজাল্ট পাব পাৰে, ভাল পোৱালি পাব পাৰে, আৰু মাকৰ পৰা আঁতৰোৱাৰ পিছত যিটো পষ্ট উইনিং ষ্ট্ৰেছ থাকে সেইটো তেওঁলোকে ফেচ কৰিব নোৱাৰে। কাৰণ আমি আজি উইন কৰা পোৱালিবিলাকক 2-4 দিন আমি ৰিপ্লেচমেণ্ট মিল্ক দিম, তাৰপিছত লাহেকৈ সিহঁতক আমি দানা হেৰি কৰিম। তো তেনেকৈ আমি লাহে লাহে সিহঁতক কমপ্লিটলি ভালকৈ দানা খাব পৰা কৰিম, তাৰপিছতহে আমি ফাৰ্মাৰ্ছক এইবোৰ বিক্ৰী কৰিম। থেংক ইউ, ধন্যবাদ।